আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোক এইচএছত ইংলিছত ভাল মাৰ্ক বা লেটাৰ কেনেকৈ পাম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আমালোকৰ এই চেনেলত অলৰেডি ইকনমিক্সত, এছামিছত, পলিটিকেল সায়েন্সত কেনেকৈ আমালোক লেটাৰ পাম তাৰ বিষয়ে আলোচনা কৰা হৈছে। যদি কাৰোবাৰ দেখাৰ ইচ্ছা আছে তেন্তে চেনেলত গৈ দেখি ল'বা, ঠিক আছে, বা ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। তো গতিকে আমালোক একেবাৰে পইণ্টটোত আহোঁ। ফাৰ্ষ্ট কথা কি, তোমালোকৰ ইংৰাজী নোৱাৰা কিয়? আদাৰ ছাবজেক্ট যেনেকৈ পাৰা ইংৰাজী কিন্তু তেনেকৈ নোৱাৰা। মেইন কাৰণটো কি? এই মেইন কাৰণটো ওলোৱাতে তোমালোকৰ এটাই লাগিব, সেইটো হ'ব কি যে আদাৰ ছাবজেক্টবোৰ কেনেকৈ পঢ়া আৰু ইংৰাজী ছাবজেক্টটো কেনেকৈ পঢ়া সেইটোৰ ওপৰত ডিপেণ্ড কৰা। আদাৰ ছাবজেক্টটো তোমালোকে কোৱা প্লাছ লিখা, কিন্তু ইংৰাজী ছাবজেক্টটো বা ইংলিছ ছাবজেক্টটো তোমালোকে না লিখা না পঢ়া। কাৰণ কি? তোমালোকৰ ভয়। তোমালোকৰ মনত এটাই ভয় আছে যে মই ইংৰাজী নোৱাৰোঁ, মই ইংৰাজী কেনেকৈ লিখিম মানে এইটো নাভাবিবা যে ইংৰাজী একেবাৰে নোৱাৰা। ইংৰাজী পাৰা কিন্তু বানান শুদ্ধ নাই বা স্পেলিং ভুল বা তোমালোকৰ কোৱাৰ অভ্যাস নাই, সেইকাৰণে তোমালোকে ইংৰাজীত মাৰ্ক কম পোৱা। এটা কথা মনত ৰাখিবা, তোমালোকৰ যিকোনো ছাবজেক্টত ৰেজাল্ট ভাল কৰিবলৈ হ'লে এই চাৰিটা বস্তুৰ প্ৰয়োজন হ'ব। সেই চাৰিটা বস্তু হ'ব লাগিছে তোমালোকৰ ফাৰ্ষ্ট হ'ব লাগিছে শুনিব লাগিব, ভালকৈ শুনিব লাগিব, তাৰপিছত ক'ব লাগিব, 2 নম্বৰ কোৱা, 3 নম্বৰ লিখা আৰু 4 নম্বৰ হ'ব লাগিছে পঢ়া। শুনিব লাগিব, ক'ব লাগিব, লিখিব লাগিব, পঢ়িব লাগিব। এই চাৰিটা অবিহনে কেতিয়াও কোনোটা ছাবজেক্টত ৰিজাল্ট ভাল কৰিব নোৱাৰিবা, 100% গেৰাণ্টি মই দিম, ঠিক আছে। গতিকে এই চাৰিটা যদি তোমালোকে প্ৰতিটো ছাবজেক্টত মানি চলা তেন্তে 100% লেটাৰ পাবা। শুনিব লাগিব, ক'ব লাগিব, লিখিব লাগিব প্লাছ পঢ়িব লাগিব, ঠিক আছে। এতিয়া দেখা, ইংৰাজী কিন্তু বেলেগ ছাবজেক্টৰ নিচিনাকৈ না তোমালোকে 2 ঘণ্টামান পঢ়া, না 1 ঘণ্টামান পঢ়া, না আধা ঘণ্টামান পঢ়া। ইংৰাজী কাৰ কিমান লিখাৰ অভ্যাস আছেনে তোমাৰ? নাই। গতিকে ইংৰাজী লিখা প্লাছ কোৱা প্লাছ পঢ়া। ভুল হ'ব, মই জানো ভুল হ'ব, সেইটোৰ একো কথা নাই। ভুল আছে, কি হ'ব? ভুল হ'লেহে শুদ্ধ হ'ব, ভুল অবিহনে কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। গতিকে কোনোবা এটা বস্তু যেতিয়া ভুল হ'ব সেইটোৰ প্ৰতিহে শুদ্ধ কৰাৰ ভাৱ এটা আহিব। গতিকে ভুল কৰা, প্ৰথমত ভুল কৰিব লাগিব, ভুল কৰিলেহে কিবা এটা বস্তু শুদ্ধ হ'ব, ঠিক আছে। সেইকাৰণে শুদ্ধ কৰিব নাজানিলেও অন্ততঃ ভুল কৰিব জানা, কাৰণ ভুল কৰিলেহে তোমালোকৰ মনত এটা ভাৱ আহিব যে এইটো ভুল হৈছে, এইটো মোৰ শুদ্ধ কৰিব লাগে, ঠিক আছে। গতিকে তোমালোকৰ এইটো কৰিবা, তোমালোকে ইংৰাজী লিখিবা প্লাছ পঢ়িবা। আৰু এটা কথা কি যে ইংৰাজীত ভাল ৰিজাল্ট কৰিবলৈ এইটো কাম কৰিব লাগে মোৰ বিবেচনাত। কোনটো? তোমালোকৰ পাৰ্ট কমপ্লিট কৰাৰ আগত, মানে পাৰ্ট ৰিডিং পঢ়াৰ আগত বা পাৰ্ট মিনিং পঢ়াৰ আগত তোমালোকে কুৱেশ্যন এনচাৰবিলাক মুখস্থ কৰি ল'বা বা কুৱেশ্যন এনচাৰবিলাক এবাৰ ৰিভাইজ দিবা। মুখস্থ কৰাৰ দৰকাৰ নাই, লিখিবা বা ৰিভাইজ দিবা, লিখি 2-3 বাৰ পঢ়িবা ৰেটিং। কি কাৰণত কৈ আছোঁ, সেই কুৱেশ্যন এনচাৰবিলাক কিন্তু তোমালোকৰ চেপ্টাৰৰ ভিতৰৰ পৰাই লোৱা হৈছে। সেইকাৰণে এনেতো তোমাৰ ইংৰাজী কোৱাৰ অভ্যাস নাই। গতিকে ইংৰাজী কোৱাৰ অভ্যাস নথকাৰ ফলত ইংৰাজীৰ কুৱেশ্যনবিলাক যদি এবাৰতকৈ 2 বাৰ উচ্চাৰণ হয় তেন্তে লাভটো কিন্তু তোমাৰে হ'ব। সেইকাৰণে কৈ আছোঁ যে প্ৰথমত চেপ্টাৰ পঢ়াৰ আগত চেপ্টাৰৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকে লিখি ল'বা আৰু পঢ়ি ল'বা। পাৰিলে মুখস্থ কৰিলে আৰু বেষ্ট হ'ব তোমাৰে। যেতিয়া কোনো এটা প্ৰশ্নৰ উত্তৰ আৰু তোমালোকে মিনিং সহকাৰে, মুখস্থ আছে অলৰেডি কিন্তু মিনিং সহকাৰে তোমালোকে পাৰ্টত গৈ পাই আছা, তথাপিও কিন্তু পাৰ্টত পোৱাৰ পিছত কিন্তু তোমালোকৰ বহুত সুবিধা হ'ব। সেইকাৰণে কৈ আছোঁ তোমালোকে পাৰ্ট পঢ়াৰ আগত কুৱেশ্যন এনচাৰবিলাক পঢ়ি ল'বা, ঠিক আছে। আৰু ইংৰাজী বহুত লিখাৰ ট্ৰাই কৰা, ঠিক আছে। ইংৰাজীৰ বানান বা স্পেলিং বহুত ছাত্ৰ ছাত্ৰীৰ ভুল আছে, বহুত, বিশেষকৈ নামনি অসমৰ। আপাৰ আসামৰ ষ্টুডেণ্টৰ ৰেজাল্ট বহুত ভালেই হয়, কিন্তু নামনি অসমৰ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্ট এই কাৰণে বেয়া হয় যে তেওঁলোকৰ লিখাৰ অভ্যাস নাই, কোৱাৰ অভ্যাস নাই আৰু পঢ়াৰ অভ্যাস নাই। পঢ়াৰ অভ্যাস আছে, নহয়, পঢ়াৰ অভ্যাস আছে কিন্তু ইমান নাই, ঠিক আছে। সেইকাৰণে এই 4টা বস্তু তোমালোকৰ মাজত ৰাখা, শুনা, কোৱা,
লিখা আৰু পঢ়া ঠিক আছে এই চাৰিটা ৰাখা ৰেজাল্ট বহুত ভালে হ'ব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবোৰ ফলো কৰি চলা তোমালোকৰ ৰেজাল্ট নিশ্চয় ভালেই হ'ব